দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ দেহাৱসান। নতুন দিল্লীৰ এইমছত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ। ১৯৩২ চনৰ ২৬ জানুৱাৰীত জন্ম হৈছিল ডক্টৰ মনমোহন সিঙৰ। ১৯৯১ চনৰ পৰা ২০১৯ চনলৈ অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ আছিল ডক্টৰ মনমোহন সিং। তেখেত ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ আছিল। ১৯৮২ চনৰ পৰা ১৯৯৫ চনৰ জানুৱাৰী মাহলৈকে তেখেতে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আছিল। তেখেত ২২ সংখ্যক বিত্তমন্ত্ৰী আছিল। ২০০৪ চনৰ পৰা ২০১৪ চনলৈ তেওঁ দেশৰ প্ৰধানমন্ত্ৰী আছিল। তেওঁ দেশৰ ২৩ সংখ্যক প্ৰধানমন্ত্ৰী আছিল। ২০১৯ চনৰ পৰা ২০২৪ চনলৈ তেখেত ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈছিল। তেখেতৰ বিয়োগ দেশৰ বাবে এক অপূৰণীয় ক্ষতি।